আজি পঢ়িম ইউনিট 11-ৰ বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু অন্যান্য ধৰ্ম ধাৰণাসমূহ। মই হলো প্ৰিয়ংকা চৌধুৰী and I am teaching you all BHICI 131 paper. গতিকে এই লেসনটো আৰম্ভ কৰাৰ আগতে আমি বুজিব লাগিব যে আমি এতিয়া খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ সময়ত আছো। এই সময়ত ভাৰতীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় বুলি কোৱা হয়। কাৰণ এই সময়ত ব্ৰাহ্মণসকলৰ ৰীতি-নীতিসমূহৰ গূঢ়া ধাৰণাবোৰ বিৰোধিতা বৃদ্ধি পাইছিল। ইয়াৰ আগলৈকে আমি দেখা পাইছিলোঁ যে বৈদিক ছ'চাইটি আৰু প্ৰি-বৈদিক ছ'চাইটি ক্লাছ ডিভিজন হৈছিলে, যাৰ আধাৰত অকল ব্ৰাহ্মণ মানুহবোৰে ফাৰ্ষ্ট ক্লাছটো অৰ্জন কৰিছিল, প্ৰথম ক্লাছটো অৰ্জন কৰিছিল। গতিকে এই সময়ত এই বিৰোধিতা কৰাসকলৰ এটা হেটেৰডক্স সেক্ট বুলি আমি ধাৰণা কৰিব পাৰোঁ। আৰু এই হেটেৰডক্স সেক্টসমূহে ব্ৰাহ্মণসকলৰ ধৰ্মৰ নীতি নিয়মবোৰক লাহে লাহে তেওঁলোকে আলোচনা আৰু তেওঁলোকে ক্ৰিটিকেলি চাবলৈ আৰম্ভ কৰিলে। চ' ইয়াৰ ফলত কি হ'ল, অৱশেষত বহুতো হেটেৰডক্স ধৰ্মীয় আন্দোলনৰ উদ্ভৱ হৈছিল। ইয়াৰ ভিতৰত বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম সুসংগঠিত জনপ্ৰিয় ধৰ্মলৈ বিকশিত হৈছিল। Though there were other heterodox sects as well, the ones that converted itself into religionলৈ যোনটো কনভাৰ্ট হৈছিলে, সেই দুটাৰ মাজত হৈছে বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম। এতিয়াও আমাৰ ভাৰতীয় সমাজত আৰু ভাৰতৰ বাহিৰতো আমি বহুতো বৌদ্ধ ধৰ্মীয় মানুহ আৰু জৈন ধৰ্মীয় মানুহ আমি লগ পাব পাৰোঁ। গতিকে যিহেতু এই দুটা ধৰ্মৰ উদ্ভৱ হোৱাৰ কাৰণবোৰ সাধাৰণ প্ৰকৃতিৰ এই ধৰ্মবোৰে গ্ৰহণ কৰা নীতিবোৰত কিছু সাদৃশ্য আছে। অৱশ্যে কিছুমান মৌলিক নীতিৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ পাৰ্থক্যও আছে। গতিকে আমি ইয়াৰ আগতে আমি এই দুইটা ধৰ্মৰ বিষয়ে পঢ়াৰ আগতে আমি এইটো বুজিব লাগিব যে যদিও চিমিলাৰিটিজ এই দুটা ধৰ্মৰ মাজত দেখা যায়, তথাপিতো ইয়াৰ মাজত পাৰ্থক্যও আছে। এই নতুন ধৰ্মৰ উত্থান কিহৰ কাৰণে হৈছিল, কেনেধৰণে হৈছিল, তাৰ বিষয়ে এটা আলোচনা কৰোঁ। এই সময়ছোৱাত মানে 6ষ্ঠ শতিকাৰ সময়ত নতুন ধৰ্মীয় ধাৰণাবোৰ প্ৰচলিত সামাজিক, অৰ্থনৈতিক আৰু ধৰ্মীয় পৰিস্থিতিৰ পৰা উদ্ভৱ হৈছিল। বৈদিক ধৰ্মীয় আচৰণবোৰে কঠিন হৈ পৰিছিল আৰু সেই সময়ৰ সমাজ অৰ্থহীন অনুষ্ঠানেৰে পৰিপূৰ্ণ হৈ পৰিছিল। এতিয়া ব্ৰাহ্মণসকলে যোনবোৰ যজ্ঞ কৰিব দিছিল, যোনবোৰ পূজা কৰিবলৈ মানুহক উৎসাহিত কৰি আছিল, তাৰ লগতে তেওঁলোকে টকা আৰু পইচাৰো বহুত ছেক্ৰিফাইচেছ বিচাৰিছিলে বা তেওঁলোকে বহুত প্ৰাইচি কৰি দিছিলে এইবিলাক বস্তু। that is sacrifices and the rituals. গতিকে সাধাৰণ মানুহৰ কাৰণে যোনবোৰ অলপ তল শ্ৰেণীৰ মানুহ আছিলে, সেই মানুহবিলাকৰ কাৰণে এই sacrifices বা পূজা কৰা ইমান পচিবল নাছিল। গতিকে তেওঁলোকে এটা চিম্পলাৰ ভাৰ্জন বিচাৰিছিলে, ধৰ্মৰ এটা চিম্পলাৰ ভাৰ্জন বিচাৰিছিল, আৰু সেই চিম্পলাৰ ভাৰ্জনছবোৰ দিছিল বুদ্ধিজম আৰু জৈনিজমৰ ৰিলিজিয়াছ ক্ষেত্ৰখনে। চ' ত্যাগ আৰু ৰীতি নীতিৰ বৰ্ধিত গুৰুত্বই সমাজত ব্ৰাহ্মণসকলৰ অধিপত্য প্ৰতিষ্ঠা কৰিছিল। আনহাতে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক বিকাশে যথেষ্ট অৰ্থনৈতিক শক্তি অৰ্জন কৰা নতুন সামাজিক গোটৰ উদ্ভৱত সহায় কৰিছিল। চহৰত বাস কৰা ব্যৱসায়ী বা আনকি ধনী কৃষি গৃহস্থীসকলৰ ওচৰত যথেষ্ট সম্পদ আছিল। গতিকে এইটো সময়ত যিহেতু আমি দেখা পাওঁ যে পোষ্ট বেদিক পিৰিয়ডৰ পৰা বহুতো ট্ৰেড এণ্ড কমাৰ্চ বা বিজনেছ ক্ষেত্ৰখন বহুত আগবাঢ়িছিল। গতিকে এতিয়া যোনখিনি মিডল ক্লাছ ছ'চাইটি আছিল, যোনখিনি ৰজা আছিল, যোনখিনি
ক্ষত্ৰিয় বংশৰ আছিল আৰু যোনখিনি তাৰ তলৰ বৈশ্য ষ্টেটাছ বা ছ'চাইটিয়েল ডিভিজনছৰ মাজত আছিল তেওঁলোকৰ হাতত এতিয়া লাহে লাহে ধন সম্পত্তি বাঢ়িবলৈ ধৰিছিল গতিকে যিহেতু তেওঁলোকৰ হাতত ধন সম্পত্তি আছিলে তেওঁলোকে এতিয়া আৰু বেলেগ কথা কিছুমান ভাবিবলৈ ধৰক ধৰ্মীয় ক্ষেত্ৰখনত বা পলিটিকেল ক্ষেত্ৰখনতে হওক তেওঁলোকে তাতে ডেভেলপমেণ্ট কৰিবলৈ বিচাৰিছিল আৰু সেই ডেভেলপমেণ্টৰ সহায়তে তেওঁলোকে এই যোনখিনি ব্ৰাহ্মণাছবিলাকৰ যোনখিনি অধিপত্য আছিলে তেওঁলোকে সেইখিনি কমাব বিচাৰিছিল যিহেতু বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মই সামাজিক মৰ্যাদাৰ বাবে জন্মৰ ধাৰণাক বিশেষ গুৰুত্ব দিয়া নাছিল তেওঁলোকে বৈশ্যসকলক তেওঁলোকৰ ভাজলৈ আকৰ্ষিত কৰিব পাৰিছিল গতিকে আমি দেখা পাওঁ যে ব্ৰাহ্মণসকলে অকল যোনখিনি ব্ৰাহ্মণ বা যোনখিনি মানুহ ওপৰৰ ক্লাছৰ আছিলে তেওঁলোককহে অকল দীক্ষা দিছিলে বাকী তেওঁলোকৰ সদায় তলত বুলি ভাবিছিলে তেওঁলোকে ছ'চাইটিয়েল ক্লাছ ডিভিজনটো কৰি দিছিল গতিকে এতিয়া যোনখিনি নতুনকৈ ধৰ্ম আহিবলৈ ধৰিছিল যেনে বৌদ্ধ ধৰ্ম বা জৈন ধৰ্ম তেওঁলোক ইট ৱাজ অ'পেন ফৰ অল তেওঁলোকে সকলো ধৰণৰ মানুহকে তেওঁলোকৰ ধৰ্মত দীক্ষা দিছিলে আৰু তেওঁলোকৰ সমাজত এটা স্থানো দিছিলে গতিকে সেইটোৰ কাৰণে যোনখিনি বৈশ্য মানুহখিনি আছিলে তেওঁলোকে এই দুইটা ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল একেদৰে ক্ষত্ৰিয়সকলৰ অৰ্থাৎ শাসক শ্ৰেণীও ব্ৰাহ্মণীয় অধিপত্যৰ বাবে অসন্তুষ্ট হৈছিল এইটো মনত ৰখা উচিত যে বুদ্ধ আৰু মহাবীৰ দুয়ো ক্ষত্ৰিয় শ্ৰেণীৰ পৰা আহিছিল কিন্তু সমাজৰ গুৰুত্বপূৰ্ণ সমস্যাবোৰৰ উত্তৰ বিচাৰি তেওঁলোকে তেওঁলোকৰ জন্মৰ দ্বাৰা নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিছিল তদুপৰি যেতিয়া আমি তেওঁলোকৰ সমসাময়িক সকলে তেওঁলোকৰ ধাৰণাবোৰ কেনেদৰে গ্ৰহণ কৰিছিল জানিবলৈ চেষ্টা কৰোঁ তেতিয়া আমি লক্ষ্য কৰিব পাৰোঁ যে তেওঁলোকৰ প্ৰতি বহুতো লোকে সঁহাৰি জনাইছিলে ৰজা ডাঙৰ ব্যৱসায়ী ধনী গৃহস্থ ব্ৰাহ্মণ আৰু আনকি গণতান্ত্ৰিক লোকসকলেও তেওঁলোকৰ প্ৰতি আগ্ৰহী দেখাইছিল আৰু তেওঁলোকৰ ওচৰত দীক্ষা গ্ৰহণ কৰিছিলে তেওঁলোকৰ আগত বহুতো ধৰ্মীয় প্ৰচাৰক যেনে কপিলা মক্কালী গোশালা অজিতা কেশমকালীন আৰু পাদুকা কচ্ছায়ন ইতিমধ্যে বৈদিক ধৰ্মৰ কুফলবোৰ ৰখা হৈছিলে তেওঁলোকে জীৱন আৰু ভগৱানৰ ওপৰত নতুন ধাৰণা উদ্ভৱ কৰিছিল আৰু তেওঁলোকে কৈছিল যে নতুন দৰ্শন এতিয়া প্ৰচাৰ কৰিবলৈ সঠিক সময় আহি পৰিছে গতিকে গৌতম বুদ্ধ কোন আছিলে গৌতম বুদ্ধ আমি জানো যে তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰচাৰক আছিল তেওঁ বৌদ্ধ ধৰ্মৰ ফাউণ্ডাৰ আছিলে বাট তেওঁৰ জন্ম ক'ত হৈছিল তেওঁ কেনেকেনো দীক্ষা গ্ৰহণ কৰিছিল তাৰ বিষয়ে অলপ জানো আহা বৌদ্ধ ধৰ্ম গৌতম বুদ্ধৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল যাক তেওঁৰ পিতৃ মাতৃ সিদ্ধাৰ্থ নামেৰে নামাকৰণ কৰা হৈছিল তেওঁৰ দেউতাক আছিল শালীয় গোত্ৰৰ প্ৰধান সুধনা আৰু তেওঁৰ মাতৃ আছিল কলীয়া গোত্ৰৰ ৰাজকুমাৰী মায়া তেওঁ নেপাল তৰাই লুম্বিনী জেগাখিনি জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ অশোকৰ এটা খুদিত আমি গম পাওঁ যে অশোকৰ এটা খুদিত স্তম্ভ এই জেগাখিনিত আমি পাওঁ যোনখিনি লুম্বিনী বুলি নেপালত আছে চ' তাৰ দ্বাৰা আমি গম পাওঁ যে তেওঁৰ জন্ম এইখিনি জেগাত হৈছিলে যদিও তেওঁৰ জীৱন ৰাজকীয় বৈভৱত অতিবাহিত হৈছিল ই তেওঁৰ মনক আকৰ্ষিত কৰাত ব্যৰ্থ হৈছিলে পৰম্পৰা অনুসৰি তেওঁ এজন বৃদ্ধ ব্যক্তি এজন ৰোগীয়া ব্যক্তি মৃতদেহ আৰু তপস্বী দেখি গভীৰভাৱে প্ৰভাৱিত হৈছিল আৰু তেওঁ এইটোৰ বিষয়ে জানিব বিচাৰিছিল যে মানুহৰ ছাফাৰিংছবোৰ আহে ক'ৰ পৰা দুখ ক'ৰ পৰা আহে তেওঁ এই প্ৰশ্নৰ উত্তৰ বিচাৰি মানৱ জীৱনত দুখৰ বিষয়ে প্ৰশ্নটো বিচাৰি তেওঁ ভ্ৰমণ কৰিব আৰম্ভ কৰিছিল তেওঁ এজন ভ্ৰমণকাৰী তপস্বী হিচাপে 6 বছৰ অতিবাহিত কৰিছিল আৰু আলাৰা কালামা নামৰ এজন ঋষিৰ পৰা তেওঁ ধ্যানৰ কৌশল আৰু উপনিষদৰ শিক্ষা শিকিছিল অৱশ্যে যিহেতু এই শিক্ষাবোৰ গৌতমক চূড়ান্ত মুক্তিলৈ লৈ যোৱা নাছিল সেয়েহে তেওঁ
তেওঁ 5জন ব্ৰাহ্মণে তপস্বীৰ সৈতে এৰা দিছিল। অৱশেষত ইয়াক ত্যাগ কৰি তেওঁ নিৰঞ্জনা নদীৰ পাৰত আধুনিক বোধগয়াৰ ওচৰত তেওঁ তালৈ গৈছিল আৰু পিপল গছ এডালৰ তলত তেওঁ ধ্যানত বহিছিল। ইয়াত তেওঁ নিৰন্তৰ ধ্যানৰ 49তম দিনত সৰ্বোচ্চ জ্ঞান প্ৰাপ্ত কৰিছিল। তেতিয়াৰ পৰা তেওঁক বুদ্ধ মানে জ্ঞানী বুলি কোৱা হয়। ইয়াৰ পৰা তেওঁ বাৰাণসীৰ ওচৰৰ সাৰনাথ হৰিণ উদ্যানলৈ আগবাঢ়ি গৈছিল আৰু তাতে তেওঁৰ প্ৰথম উপদেশ দিছিল, যাক ধৰ্মচক্ৰ প্ৰৱৰ্তন বুলি জনা যায়। অশ্বজিত, উপালি, মেঘালেন আৰু হৰিপুত্ৰ আৰু আনন্দ তেওঁৰ প্ৰথম 5জন শিষ্য আছিল। তেওঁ বৌদ্ধ সংঘৰ ভেটি স্থাপন কৰিছিল। তেওঁ শ্ৰাৱস্তীত তেওঁৰ বেছিভাগ উপদেশ প্ৰচাৰ কৰিছিল আৰু শ্ৰাৱস্তীৰ ধনী ব্যৱসায়ী অনাথ পিণ্ডিক তেওঁৰ অনুগামী হৈছিল আৰু বৌদ্ধ ব্যৱস্থাত উদাৰ অনুদান দিছিলে। অতি সোনকালে আমি দেখা পাওঁ যে তেওঁ নিজৰ উপদেশ প্ৰচাৰ কৰিবলৈ বিভিন্ন ঠাই ভ্ৰমণ কৰিবলৈ সক্ষম হৈছিলে। তেওঁ সৰনাথ, মথুৰা, ৰাজগীৰ, গয়া আৰু পাটালিপুত্ৰ ভ্ৰমণ কৰিছিল। বিম্বিসাৰা, অজাতশত্ৰু মগধৰ ৰজা আৰু প্ৰসেনজিৎ, কুশালাৰ ৰজা, এইসকলে তেওঁৰ ওচৰত দীক্ষা লাভ কৰিছিল আৰু লগতে উদয়না কৌশম্বীৰ ৰজায়ো তেওঁৰ ওচৰত মতবাদ গ্ৰহণ কৰিও তেওঁৰ প্ৰতি অনুগ্ৰহ দেখাইছিলে, শিষ্য হৈছিলে তেওঁ। আৰু তেওঁ কপিলাবস্তুলৈ গৈছিল আৰু তেওঁৰ পালক মাতৃ আৰু তেওঁৰ পুত্ৰ ৰাহুলক তেওঁৰ বিশ্বাসলৈ ৰূপান্তৰ কৰিছিল। 80 বছৰ বয়সত মাল্লাৰ ৰাজধানী উত্তৰ প্ৰদেশৰ দেউৰীয়া জিলাত কুশীনগৰত তেওঁৰ মৃত্যু হয়। গতিকে এইখিনিত আমি গম পালো যে গৌতম বুদ্ধ ক'ৰ পৰা তেওঁ বিলং কৰিছিলে, ক'ত জন্ম হৈছিল আৰু তেওঁ ক'ত শিক্ষাদান কৰিছিল। কিন্তু তেওঁৰ টিচিংছবিলাক কি আছিল, বুদ্ধৰ শিক্ষা আছিল কি, তেওঁ শিকাবলৈ আমাক কি বিচাৰিছিলে। গতিকে তেওঁৰ যোনখিনি বৌদ্ধৰ এটা শিক্ষা হয়, আমি যোনটো বৌদ্ধৰ মৌলিক শিক্ষাসমূহ বুলি কওঁ, তাত আমি 4টা বেছিক বস্তুৰ কথা গম পাওঁ। 4টা মহৎ সত্য আৰু তাৰ ভিতৰত আছে 8টা পথ। আৰু তেওঁ কৈছে যে এইবোৰ পথ মানুহে অতিক্ৰম কৰিব পাৰিলে তেওঁ নিৰ্বাণা পাব পাৰে, মোক্ষ পাব পাৰে, নিজৰ আত্মাটো তেওঁ শান্তি লাভ কৰিবলৈ সহায় কৰিব পাৰে। গতিকে তেওঁ কৈছে যে পৃথিৱীখন দুখ আৰু কষ্টৰে ভৰি আছে। সকলো কষ্টৰ এটা কাৰণ আছে, সেইবোৰ হৈছে আকাংক্ষা, অজ্ঞতা আৰু অশক্তি হৈছে দুখ কষ্টৰ কাৰণ। ইয়াৰ কাৰণ ধ্বংস আৰু দুখ কষ্ট আঁতৰ কৰিব পাৰি। দুখ কষ্ট ৰক্ষা কৰিবলৈ সঠিক পথ জানিব পাৰিব লাগিব আৰু এই পথটো হৈছে 8টা গুণ, যোনবোৰ হৈছে 8 মাৰ্গ বা অষ্টংগিকা মাৰ্গ বুলিও তেওঁ কৈছে। গতিকে 8 ভাজ পথত নিম্নলিখিত নীতিবোৰ আছে, যেনেকৈ সঠিক দৃশ্য বিচাৰি উলিওৱা। এইটো বুজিবলৈ আমি পাৰোঁ যে পৃথিৱীখন আকাংক্ষাৰ দ্বাৰা উৎপন্ন হোৱা দুখেৰে ভৰি আছে। আকাংক্ষাৰ সমাপ্তিৰ ফলত আত্মাৰ মুক্তি ঘটিব। সঠিক লক্ষ্য, ই ইন্দ্ৰিয় আৰু বিলাসিতাৰ উপভোগ পৰিহাৰ কৰিব বিচাৰে। ইয়াৰ উদ্দেশ্য হৈছে মানৱতাক ভাল পোৱা আৰু আনৰ সুখ বৃদ্ধি কৰা। সঠিক ভাষণ, যি সদায় সত্যৰ লগত জড়িত হ'ব লাগে আৰু যিহৰ ওপৰত আমি গুৰুত্ব দিব লাগে। সঠিক কাৰ্য, যাক স্বাৰ্থহীন কাৰ্য বুলিও আমি জানিব পাৰোঁ। মানুহৰ প্ৰতি থকা দয়া, ভক্তি, সেইবোৰে হৈছে সঠিক কাৰ্য। আৰু সঠিক জীৱিকা, ই নিৰ্দেশ দিয়ে যে এজন মানুহে সৎ উপায়েৰে জীয়াই থাকিব লাগে। আৰু সঠিক প্ৰচেষ্টা, এইটো এজনৰ ইন্দ্ৰিয় নিয়ন্ত্ৰণ কৰাৰ সঠিক উপায়, যাতে বেয়া চিন্তা প্ৰতিৰোধ কৰিব পাৰে। সঠিক মানসিক ব্যায়ামেৰে জৰিয়তে ই এজন আকাংক্ষা আৰু সংলগ্ন ধ্বংস কৰিব পাৰে। সঠিক মনোযোগ, এইটো ধাৰণাটোৰ বুজিব পাৰি যে শৰীৰটো অস্থায়ী আৰু ধ্যান হৈছে সাংসাৰিক।
অশুভ শক্তিৰ আঁতৰ কৰাৰ উপায় এটাই হৈছে সেইটো হৈছে সঠিক মনোযোগ আৰু সঠিক একাগ্ৰতা ইয়াৰ পৰ্যবেক্ষণ শান্তিৰ দিশলৈ লৈ যাব আমাক আৰু ধ্যান প্ৰকৃত সত্যটো উন্মোচন কৰিব সহায় কৰিব বৌদ্ধ ধৰ্মই কৰ্মৰ নিয়মৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিলে আৰু কৈছিল যে মানুহৰ কৰ্মই নিৰ্ধাৰণ কৰে আমি কোনটো ক্লাছত বিলং কৰোঁ বা কোনটো শ্ৰেণীত বিলং কৰোঁ গতিকে তেওঁ কৈছিল যে বৰ্তমান অতীতৰ কাৰ্যৰ দ্বাৰা নিৰ্ধাৰণ কৰা নহৈছিল নিজৰ কাৰ্যৰ দ্বাৰা আমি আমাৰ নিজৰ আত্মাটোক শান্তি দিব পাৰোঁ যদি এজন ব্যক্তিৰ পাপ নাই তেন্তে তেওঁ পুনৰ জন্ম হ'ব নোৱাৰে আৰু আকাংক্ষা দূৰ কৰাৰ প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাণ প্ৰাপ্ত কৰিব পাৰি তেওঁ ঈশ্বৰৰ অস্তিত্বক স্বীকাৰ বা প্ৰত্যাখ্যান কৰা নাছিল কিন্তু তেওঁ বিশ্বাসো কৰা নাছিল বেদাজৰ ওপৰত বা দ্য হোলি স্ক্ৰিপচাৰ্ছ অফ দ্য হিন্দুজৰ ওপৰতো তেওঁ বিশ্বাস কৰা নাছিল ইয়াৰ উপৰিও বুদ্ধই আন কিছুমান দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল তেওঁ সেইবোৰ হৈছে অহিংসা যিকোনো বস্তুকে হত্যা নকৰা অনুসৰণ কৰি সকলো জীৱৰ ওপৰত প্ৰেম প্ৰকাশ কৰিব লাগে বুলি তেওঁ কৈছিল এজন ব্যক্তিয়ে মাজৰ পথ অনুসৰণ কৰিব লাগে মিডল পাথ বুলি যোনটোক কৈছিল আৰু তীব্ৰ তপস্বী আৰু লগতে বিলাসী জীৱন দুয়োটা পৰিহাৰ কৰিব লাগে বুদ্ধৰ উদাৰ আৰু গণতান্ত্ৰিক দৃষ্টিভংগীয়ে সকলো শ্ৰেণীৰ লোকক দ্ৰুতভাৱে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল জাতি ব্যৱস্থাৰ ওপৰত তেওঁৰ আক্ৰমণ আৰু ব্ৰাহ্মণসকলৰ অধিপত্যক নিম্ন আদেশৰ লোকসকলে আদৰণি জনাইছিলে জাতি আৰু নিৰ্বিশেষে তেওঁৰ মানুহক বৌদ্ধ আদেশলৈ তেওঁ লৈ গৈছিলে আৰু তেওঁ ৱমেনবিলাককো তেওঁ মাইকী মানুহবিলাককো তেওঁ নিজৰ দীক্ষা দিছিলে আৰু সেইটোৱে আৰু বেছি তেওঁলোকৰ শিক্ষাটো বহল কৰিব পাৰিছিলে সমাজত বুদ্ধই বেদৰ কৃতিত্ব প্ৰত্যাখ্যান কৰিছিল আৰু পশু বলিৰো নিন্দা কৰিছিলে গতিকে তেওঁৰ এইবিলাক শিক্ষা দানৰ কাৰণে অতি কম সময়ৰ ভিতৰতে বৌদ্ধ ধৰ্ম এক সংগঠনিক ধৰ্মলৈ ৰূপান্তৰিত হয় আৰু বুদ্ধৰ শিক্ষাসমূহ সংহিতাবদ্ধ কৰা হয় সংহিতাবদ্ধ মানে তেওঁলোকক তেওঁৰ শিক্ষাবোৰ লিপিবদ্ধ কৰা হৈছিলে ইনটু সাম বুকছ কিছুমান কিতাপৰ আকাৰত লিপিবদ্ধ কৰা হৈছিলে যোনবিলাকক আমি সংহিতা বুলিও কওঁ বৌদ্ধ কেনন যোনবিলাক আমাৰ ওচৰত আছে তিনিখন বৌদ্ধ কেনন আছে আৰু তিনিটা শাখাত বিভক্ত কৰা হৈছিল সুত্তা পিটকা বৌদ্ধ ধৰ্মৰ বক্তৃতা আৰু কথাৰ 5টা শাখা নিকায়া আছে পঞ্চম শাখাত জাতক কাহিনীবোৰ আছে বিনয় পিটকাত সন্ন্যাসী অনুশাসনৰ নিয়মবোৰ আছে আৰু অভিধম্ম পিটকাত বুদ্ধৰ শিক্ষাৰ দাৰ্শনিক ধাৰণাও আছে ইয়াক প্ৰশ্ন আৰু উত্তৰৰ ৰূপত লিখা হৈছিলে বৌদ্ধ ধৰ্ম যিহেতু ইমান বৃদ্ধি পাইছিল বা লাহে লাহে ইমান পপুলাৰ হৈ গৈছিল among the people of the Indian subcontinent কেনেকেনো তাৰ ইমান প্ৰসাৰ বাঢ়িছিল তাৰ বিষয়ে অলপ জানো আহা মগধ কোশালা আৰু কৌশম্বীৰ লোকসকলে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল শৰক ভংগী আৰু মাল্লা গণৰাজ্যসমূহেও এই প্ৰক্ৰিয়া অনুসৰণ কৰিছিলে পিছলৈ অশোক আৰু কনিষ্কই দুজন ৰজা আছিল আৰু তেওঁলোকে বৌদ্ধ ধৰ্মক তেওঁলোকৰ ৰাজ্যিক ধৰ্ম কৰি তোলে আৰু ই মধ্য এছিয়াৰ পশ্চিম এছিয়া আৰু শ্ৰীলংকালৈ বিয়পি পৰে জনসংখ্যাৰ এক বৃহৎ অংশৰ প্ৰতি বৌদ্ধ ধৰ্মৰ এই আবেদন নিম্নলিখিত কাৰকবোৰৰ বাবে আছিলে ব্যৱহাৰিক নৈতিকতাৰ ওপৰত গুৰুত্ব দিয়া মানৱ জাতিৰ সমস্যাৰ এক সহজে গ্ৰহণযোগ্য সমাধান আৰু এটা সৰল দৰ্শন জনসাধাৰণক বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিছিল অনাথা পিণ্ডিকৰ দৰে ব্যৱসায়ী আৰু অমৰাপালীৰ দৰে সৌজন্যতাবাদীসকলেও বিশ্বাস গ্ৰহণ কৰিছিল কাৰণ তেওঁলোকে এই ধৰ্মত উপযুক্ত সন্মান পাইছিলে মতবাদবোৰে বুজাবলৈ জনপ্ৰিয় ভাষাৰ
ব্যৱহাৰ এই ধৰ্মৰ প্ৰসাৰত সহায় কৰিছিল। ইয়াৰ কাৰণ আছিল ব্ৰহ্ম ধৰ্মই নিজকে সংস্কৃতৰ ব্যৱহাৰত সীমাবদ্ধ ৰাখিছিল, যিটো সাধাৰণভাৱে সাধাৰণ লোকৰ ভাষা নাছিল। গতিকে সংস্কৃত যোনটো ব্ৰাহ্মণসকলে ইউজ কৰিছিল ইন দ্য বেদাছ, ইন দ্য স্ক্ৰিপচাৰ্ছ, সেই ভাষাটো সকলোৱে পঢ়িব নোৱাৰিছিল, কাৰণ সেইটো এটা ইট ৱাজ ইউজড অনলি বাই দ্য ইনফ্লুৱেঞ্চিয়েল পিপল অফ ইণ্ডিয়া। গতিকে যিহেতু এতিয়া বৌদ্ধ ধৰ্মই সাধাৰণ পালি লেংগুৱেজ ইউজ কৰিব আৰম্ভ কৰিছিল, পালি ভাষা ইউজ কৰিব আৰম্ভ কৰিছিলে ইন দ্য সুত্তা পিটাকা অৰ ইন কানেক্টিং উইথ দ্য পিপল, তেওঁলোকে মানুহবিলাকে এই ভাষাটো ইজি পাইছিল বুজিবলৈ, গতিকে তেওঁলোকে এই ৰিলিজনটোৰ লগত কানেক্ট হ'ব পাৰিছিলে। ৰজাসকলে আগবঢ়োৱা পৃষ্ঠপোষকতাৰ বোৰৰ কাৰণেও দ্ৰুতভাৱে বৌদ্ধ ধৰ্মৰ বিকশিত হৈছিলে। উদাহৰণস্বৰূপে পৰম্পৰা অনুসৰি অশোকে নিজৰ পুত্ৰক সাউথ ইষ্ট এছিয়ালৈ পঠাইছিল, মহেন্দ্ৰ আৰু তেওঁৰ জীয়ৰী সংঘমিত্ৰাক বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে শ্ৰীলংকালৈও পঠাইছিলে। তেওঁ বহুতো মঠ স্থাপন কৰিছিল আৰু সংঘলৈ উদাৰ অৱদান আগবঢ়াইছিলে। সংঘৰ প্ৰতিষ্ঠানটোৱে বৌদ্ধ ধৰ্মৰ প্ৰসাৰ কাৰ্যকৰীভাৱে সংগঠিত কৰাত সহায়ো কৰিছিলে। গতিকে সংঘৰ প্ৰতিষ্ঠান কেনেদৰে হৈছিলে? সংঘৰ বৌদ্ধসকলৰ ধৰ্মীয় শৃংখলা বহুত টান আছিলে, তেওঁলোকে শৃংখলাবদ্ধভাৱে নিজৰ জীৱন যাপন কৰিছিলে। ই এক সুসংগঠিত আৰু শক্তিশালী প্ৰতিষ্ঠান হিচাপে গঢ় লৈ উঠিছিল। প্ৰথমতে বুদ্ধই মহিলাসকলক ভৰ্তি কৰাৰ তেওঁ পক্ষপাতি নাছিল যদিও পিছত তেওঁৰ শিষ্য আনন্দ আৰু তেওঁৰ পালক মাতৃ মহাপ্ৰজাপতি গৌতমীৰ অনুৰোধত সেইবোৰ স্বীকাৰ কৰিছিলে। নামভৰ্তিৰ পিছত সন্যাসীসকলে আনুষ্ঠানিকভাৱে মুণ্ডন কৰিব লগা হৈছিল আৰু হালধীয়া বা গেৰুৱা পোছাক পিন্ধিব লগা হৈছিল। সংঘই মানুহৰ মাজত শিক্ষাৰ প্ৰচাৰ কৰিছিল। ব্ৰাহ্মণবাদৰ বিপৰীতে সমাজৰ বিভিন্ন অৰ্ডাৰৰ লোকসকলৰ শিক্ষাত প্ৰৱেশ কৰিব অনুমতি আছিলে। স্বাভাৱিকতে শিক্ষাৰ পৰা বঞ্চিত হোৱা লোকবোৰে, যোনবোৰে ব্ৰাহ্মণৰ গুৰুকুলত তেওঁলোকৰ কোনো প্ৰৱেশ নিষেধে আছিলে, তেওঁলোকে এতিয়া বুদ্ধৰ সংঘত আহি তেওঁলোকে শিক্ষা লাভ কৰিব পাৰিছিল। গতিকে সংঘ গণতান্ত্ৰিক নীতিৰ দ্বাৰা পৰিচালিত হৈছিল আৰু ইয়াৰ সদস্যসকলৰ মাজত অনুশাসন বলৱৎ কৰাৰ ক্ষমতা দিয়া হৈছিল। আৰু এইবোৰ যিহেতু আমি গম পালোঁ যে কেনেকৈ এজন বৌদ্ধ যোন শিক্ষা ল'বলৈ আহিছিল, তেওঁ কেনেকৈনো থাকিব লাগিছিল বা তেওঁলোকৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ কেনেকুৱা হ'ব, এইবোৰ সকলোবোৰ লিখা হৈছে এখন কেননত, যোনখনক আমি সুত্তা পিটাকা, অভিধম্মা পিটাকা আৰু পিটিকাছবিলাকত বেচিকেলি আমি পাওঁ। ইতিহাসত লিপিবদ্ধ আছে যে বৌদ্ধ পৰিষদ 4 বাৰকৈ হৈছিলে। দ্য বুদ্ধিষ্ট কাউন্সিলছ ৱেৰ হেল্ড 4 টাইমছ। গতিকে কিহৰ কাৰণে হৈছিলে? টু ডিছকাছ কেনেকৈ বস্তুবোৰ আগবাঢ়িব, কেনেকৈ ডিচিশ্যনছবোৰ লোৱা হ'ব। আৰু লাহেকৈ আমি এইটোও গম পাওঁ যে বুদ্ধিজমৰ মাজত বিভাজন আহিছিল। চ' এই বিভাজনবোৰ ছল্ভ কেনেকৈ কৰিব পাৰিব আৰু কেনেকৈ বুদ্ধিজম আৰু গ্ৰ' কৰিব পাৰে, সেইবোৰ বিষয় লৈ পেলাই বৌদ্ধৰ সন্যাসীবোৰে তেওঁলোকে কনভেনশ্যন পাতিছিলে, মিটিংছ পাতিছিলে আৰু তেওঁলোকে বৌদ্ধ পৰিষদ হিচাপে আমি ইতিহাসৰ বুৰঞ্জীত আমি পাওঁ। গতিকে পৰম্পৰা অনুসৰি বুদ্ধৰ মৃত্যুৰ অলপ পিছতে ৰাজগৃহত ওচৰত শতপৰ্ণী গুহাত খ্ৰীষ্টাব্দ 483 চনত প্ৰথম বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল। মহাকাশ্যপাই বিধানসভাৰ সভাপতি আছিল। বুদ্ধৰ সকলো শিক্ষাক 2টা পিটকাত বিভক্ত কৰা হৈছিল, যোনটোক আমি গম পাওঁ যে বিনয় পিটকা আৰু সুত্ত পিটকা। বিনয় পিটকাৰ পাঠ উপালিৰ নেতৃত্বত প্ৰতিষ্ঠা কৰা হৈছিল আৰু সুত্ত পিটকা পাঠ আনন্দৰ নেতৃত্বত নিষ্পত্তি কৰা হৈছিল।
দ্বিতীয় পৰিষদখন খ্ৰীষ্টপূৰ্ব 383 চনত বৈশালীত অনুষ্ঠিত হৈছিলে। বৈশালী আৰু পটালীপুত্ৰ সন্যাসীসকলে কিছুমান নিয়ম গ্ৰহণ কৰিছিল, যাক কৌশম্বী আৰু অৱন্তীৰ সন্যাসীসকলে তেওঁলোকে বিৰোধিতা কৰিছিলে। পৰিষদে দুয়োটা বিৰোধী গোটৰ মাজত আপোচ কৰাত ব্যৰ্থ হৈছিল এইখন পৰিষদত। সেয়েহে ই বৌদ্ধ আদেশৰ স্থায়ী বিভাজনত স্থানাৱৰ্দিন আৰু মহাসংহিতাত পৰিণত হৈছিলে। আগৰ গোটটোৱে বুঢ়া বিনয়া পিটকাক বজাই ৰাখিছিলে, তেওঁলোকে বিশ্বাস কৰিছিল, আৰু পিছৰ গোটটোৱে নতুন নিয়ম আৰু তেওঁলোকৰ অধিক শিথিলতাৰ ওপৰত পক্ষপাতী আছিল। মোগালীপুত্তা তিছাৰ অধ্যক্ষতাত অশোকৰ শাসনকালত পটালীপুত্ৰত তৃতীয় পৰিষদ অনুষ্ঠিত হৈছিল। এই পৰিষদত বুদ্ধৰ মতবাদৰ দাৰ্শনিক ব্যাখ্যাসমূহ অভিধম্ম পিটকা নামৰ তৃতীয় পিটকাত সংগ্ৰহ কৰা হৈছিলে। এই পৰিষদত ভিন্ন মতাৱলম্বী আৰু উদ্ভাৱনৰ পৰা বৌদ্ধ শৃংখলা মুক্ত কৰাৰ প্ৰচেষ্টা কৰা হৈছিল। কাশ্মীৰত কনিষ্কৰ শাসনকালত চতুৰ্থ পৰিষদ অনুষ্ঠিত হৈছিল। এইটো উত্তৰ ভাৰতৰ হিনায়ানা বুলি আমি যোনটো কওঁ সেইটো ছেক্টৰ সমাৱেশ আছিলে। ই তিনিটা পিটকাৰ তিনিটা ভাষ্য সংকলন কৰিছিল। ই কাশ্মীৰ আৰু গান্ধাৰাৰ সৰ্বশিষ্টবাদ শিক্ষকসকলৰ মাজত উদ্ভৱ হোৱা পাৰ্থক্য কিছুমান বিতৰ্কিত প্ৰশ্নৰ সিদ্ধান্ত লৈছিল। বৌদ্ধ ধৰ্মৰ আণ্ডাৰত বহুতো বিদ্যালয় বা স্কুলছ আমি যোনবিলাক কওঁ সেইবোৰ প্ৰতিষ্ঠিত হৈছিলে, প্ৰতিষ্ঠানবোৰ তেওঁলোক এষ্টাব্লিছ হৈছিল। গতিকে বৈশালীত অনুষ্ঠিত দ্বিতীয় পৰিষদত বৌদ্ধ আদেশটো দুখন বিদ্যালয় বিভক্ত কৰা হৈছিল, যেনে স্থানৱৰ্দিন আৰু মহাসংহিকা। স্থানৱৰ্দিনসকলে কঠোৰ সন্যাসী জীৱন আৰু কঠোৰ অনুশাসনমূলক আইন অনুসৰণ কৰিছিল, যিটো মূল নিৰ্ধাৰিত আছিলে। পৰৱৰ্তীত অনুশাসনমূলক নিয়ম অনুসৰণ কৰা গোটটোক মহাসংহিকা গোট বুলি কোৱা হৈছিল। চতুৰ্থ বৌদ্ধ পৰিষদৰ পিছত মহাযানবাদৰ বিকাশ হৈছিল। নতুন ধাৰণা গ্ৰহণ কৰা বুদ্ধৰ বুঢ়া শিক্ষা বিশ্বাস কৰা গোটটোৰ হিনায়ানা সম্প্ৰদায় বিৰোধিতা কৰি তেওঁলোকক মহাযান সম্প্ৰদায় বুলি কোৱা হৈছিল। তেওঁলোকে বুদ্ধৰ প্ৰতিচ্ছবি তৈয়াৰ কৰিছিল আৰু ইয়াক ভগৱান হিচাপে পূজা কৰিব আৰম্ভ কৰিছিলে। কনিষ্কৰ সময়ছোৱাত খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাত কিছুমান মতবাদমূলক পৰিৱৰ্তন কৰা হৈছিলে। আৰু এই হৈছে জৈন ধৰ্মৰ বিষয়ে টিচিংছ অফ বুদ্ধা আমি পঢ়িলোঁ, আমি ডেভেলপমেণ্ট অফ বুদ্ধিজমৰ বিষয়েও পঢ়িলোঁ, আৰু ইনষ্টিটিউশ্যন অফ সংঘা যোনটোক আমি সংঘ হিচাপেও গম পাওঁ, আৰু বুদ্ধিষ্ট কাউন্সিলছবিলাকৰ বিষয়েও আমি পঢ়িলোঁ। গতিকে এতিয়া আমি চেপ্টাৰৰ আৰু অলপমান আগবাঢ়োঁ, যোনখিনি হৈছে জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক মহাবীৰৰ বিষয়ে। গতিকে আমি গম পাওঁ যে জৈন ধৰ্ম প্ৰতিষ্ঠাপক হয় মহাবীৰ, কিন্তু তাৰ আগতেও 24জন তীৰ্থংকৰে দায়বদ্ধ আছিলে এই জৈনিজমৰ উৎপত্তি কৰাত, অৰিজিন কৰাত। আৰু জৈন পৰম্পৰা অনুসৰি জৈন ধৰ্মৰ আৰু দৰ্শনৰ উৎপত্তি এই 24 তীৰ্থংকৰে কৰিছিলে। তাৰ ভিতৰত আমি 22 জনৰ বিষয়ে আমি ইমান এটা এভিডেন্স পোৱা নাযায় যদিও আমি 23জন জৈন তীৰ্থংকৰ, যাৰ নাম আছিল পাৰ্শ্বনাথ, তেওঁৰ বিষয়ে বহুতো আমি এভিডেন্স পাওঁ ইন হিষ্টৰিকেল বুকছ। বুৰঞ্জীত তেওঁৰ বিষয়ে বহুতো কথা লিখা আছে। গতিকে জৈন পৰম্পৰায় বিশ্বাস কৰা অনুসৰি 23তম তীৰ্থংকৰ পাৰ্শ্বনাথ বাৰাণসীৰ ৰজা অশ্বচেৰা আৰু তেওঁৰ ৰাণী ভামাৰ পুত্ৰ আছিল। তেওঁ পদাৰ্থৰ অনন্তকালত বিশ্বাস কৰিছিল। তেওঁৰ অনুগামীসকলে বগা পোছাক পিন্ধিছিল। সেয়েহে এয়া স্পষ্ট যে মহাবীৰৰ আগতেও
এক প্ৰকাৰৰ জৈন বিশ্বাস বিদ্যমান আছিল। 24তম তীৰ্থংকৰ মহাবীৰ, তেওঁৰ নাম আছিল বৰ্ধমান মহাবীৰ, আৰু তেওঁ 540 খ্ৰীষ্টপূৰ্বৰ বৈশালীৰ উপনগৰ কুন্দাগ্ৰামত জন্মগ্ৰহণ কৰিছিলে। আৰু তেওঁৰ দেউতাক আছিলে সিদ্ধাৰ্থ, যোন নাত্ৰিকা ক্ষত্ৰিয় গোত্ৰৰ তেওঁৰ মুৰব্বী আছিল। আৰু তেওঁৰ মাক আছিল ত্ৰিশালা, এগৰাকী লিচ্ছবী ৰাজকুমাৰী। তেওঁক ভাল শিক্ষা দিয়া হৈছিলে, আৰু তেওঁক যশোদা নামৰ এগৰাকী কন্যালৈ বিয়াও দিয়া হৈছিলে। আৰু তেওঁৰ এগৰাকী কন্যা সন্তানো আছিলে। কিন্তু তেওঁক 30 বছৰ বয়সত তেওঁ নিজৰ ঘৰ এৰি দিছিল আৰু তেওঁ তপস্বী হৈ পৰিছিল। প্ৰথমতে তেওঁ যদিও এখন পোছাক পিন্ধি আছিলে, লাহেকৈ 13 মাহৰ পিছত এই পোছাক বৰ্জন কৰিছিল আৰু উলংগ সন্যাসী হিচাপে ভ্ৰমণ কৰিব আৰম্ভ কৰিছিলে। 12 বছৰ ধৰি তেওঁ এজন তপস্বীৰ জীৱনত অতিবাহিত কৰিছিল। তীব্ৰ তপস্যাৰ পিছত তেওঁ 42 বছৰ বয়সত তেওঁ সৰ্বোচ্চ জ্ঞান লাভ কৰিছিল। পিছলৈ তেওঁক মহাবীৰ মানে সৰ্বোচ্চ নায়ক বা জিনা বিজয়ী বুলি জনা গৈছিল। তেওঁক নিগ্ৰন্থ বেঢ়িৰ পৰা মুক্ত বুলিও অভিহিত কৰা হৈছিলে। কোশালা, মগধ আৰু অধিক পূবত তেওঁৰ মতবাদ প্ৰচাৰ কৰা হৈছিলে। আৰু বৰ্তমানৰ পাটনাত তেওঁ 72 বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰিছিলে। মহাবীৰে পৰ্শ্বতনাথৰ দ্বাৰা নিৰ্ধাৰিত বেছিভাগ ধৰ্মীয় মতবাদবোৰ গ্ৰহণ কৰিছিল। অৱশ্যে তেওঁ সেইবোৰত কিছু পৰিৱৰ্তনো আনিছিল। যেনে তেওঁ বিশ্বাস কৰিছিল পৰ্শ্বতনাথৰ 4টা নীতিৰ পোষকতা কৰিছিলে তেওঁ। তাৰ ভিতৰত হৈছে ট্ৰুথ, যিক আমি সত্য বুলিও কওঁ, অহিংসা নন ভাইলেন্স, অধিক হীন যোনটোক আমি কওঁ নন পজেশ্যন, আৰু not to receive anything which was not voluntarily given। তাৰমানে স্বইচ্ছাই নিদিয়াই একো বস্তু আমি গ্ৰহণ কৰিব নালাগে। তাৰ লগত মহাবীৰে নতুনকৈ এটা প্ৰিন্সিপল এড কৰিছিল, যোনটো হৈছিল ব্ৰহ্মচৰ্য। তেওঁ বিশ্বাস কৰিছিল যে আত্মা বা জীৱ আৰু পদাৰ্থ, যোনটোক আমি অজীভা বুলিও কৈছিলে তেওঁ, সেইবোৰ হৈছে দুটা মৌলিক বিদ্যমান উপাদান, আৰু নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে আত্মাক বন্ধনৰ পৰা অব্যাহতি দিব পাৰি। এয়াই হৈছে আত্মাৰ অন্তিম মুক্তি। মুক্তিপ্ৰাপ্ত আত্মাই বিশুদ্ধ আত্মা হৈ পৰিছিল। জৈন ধৰ্মৰ মতে মানুহ নিজৰ ভাগ্যৰ সৃষ্টিকৰ্তা, আৰু তেওঁ বিশুদ্ধতা, গুণ আৰু ত্যাগৰ জীৱন যাপন কৰি মোক্ষ প্ৰাপ্ত কৰিব পাৰে। আৰু সেইটোৰ কাৰণে তেওঁ কৈছিল যে যিহেতু মোক্ষ লাভ কৰা বা নিৰ্বাণা লাভ কৰিবলৈ মানুহৰ নিৰন্তৰ তেওঁলোকৰ তপস্যা লাগিব, তেওঁলোকে 3টা প্ৰিন্সিপলছত বিশ্বাস কৰিব লাগিব। আৰু সেইটো হৈছে ৰাইট বিলিভ, যাক আমি কওঁ সঠিক বিশ্বাস, ৰাইট নলেজ সঠিক জ্ঞান, আৰু ৰাইট একশ্যন, এইটোক আমি ৰাইট কাৰ্য বুলিও ক'ব পাৰোঁ। মহাবীৰে নিৰ্বাণ প্ৰাপ্তিৰ বাবে তীব্ৰ তপস্যা আৰু চৰম তপস্যাৰ জীৱন পোষকতা কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে পৃথিৱীখন কোনো সৰ্বোচ্চ সৃষ্টিকৰ্তাৰ দ্বাৰা সৃষ্টি হোৱা নাই। ই ক্ষয় আৰু বিকাশৰ এক চিৰন্তন নিয়ম অনুসৰি কাম কৰে। তেওঁ ভাবিছিল যে সকলো বস্তু এটাৰ আত্মা আছে, আৰু তেওঁ বেদৰ কৃতিত্ব প্ৰত্যাখ্যান কৰিছিল। বৈদিক ৰীতি নীতি আৰু ব্ৰাহ্মণসকলৰ সৰ্বোচ্চতাৰ ওপৰত আপত্তি কৰিছিল। অশুভ কৰ্ম পৰিহাৰ কৰাৰ উদ্দেশ্যে
এজন গৃহস্থই 5টা প্ৰতিষ্ঠা পালন কৰিব লগা হৈছিল আৰু তেওঁ কৈছিল যে এই নিয়মবোৰ ফলো কৰিলে তেওঁ ইভল কৰ্মা যোনটো আছিল সেই হাউচহোল্ডৰ এজনে নিজকে বচাব পাৰিব আৰু সেইটো হৈছে নন ইনজুৰি যিকোনো বস্তুকে আঘাত নিদিয়া চুৰি নকৰা নন ষ্টিলিং ব্যভিচাৰ নকৰা নন এডাল্ট্ৰি সঁচা কথা কোৱা স্পিকিং দ্য ট্ৰুথ আৰু অধিকাৰ বিহীন দ্যাট ইজ নন পজেশ্যন তেওঁ এইটোও কৈছিল যে এজন গৃহস্থই নিজে ৰন্ধা বস্তু মানুহক খোৱালে বা নিদি মানুহবিলাকক খোৱালে তেওঁ লাভান্বিত হ'ব পাৰিব আৰু যোনবোৰ মানুহে খেতি কৰিছিল তেওঁলোকক খেতি কৰিব মানা কৰা হৈছিলে কাৰণ খেতি কৰিলে পোক পৰুৱাক আঘাত হানিব পাৰে গতিকে এইবোৰ তেওঁ শিকাইছিলে আৰু গতিকে তেওঁ কৈছিলে যে মানুহে যিবোৰ ৱৰ্ল্ডলি পজেশ্যনছ আছে সববোৰ নাইকিয়া কৰিব লাগে আৰু সেইটোৱে হৈছে মোক্ষ লাভ কৰাৰ এটা নিয়ম বা এটা পাঠ গতিকে তেওঁ বিশ্বাস কৰিছিল যে পৰম্পৰা অনুসৰি মহাবীৰে শিকোৱা মূল মতবাদবোৰ পূৰ্বা নামৰ জনজাত 14টা পুৰণি গ্ৰন্থত অন্তৰ্ভুক্ত আছিলে পটালিপুত্ৰৰ প্ৰথম পৰিষদত স্থলভদ্ৰই জৈন কেনন 12টা অংগ যাক আমি কওঁ বিভক্ত কৰিছিল এইটো শ্বেতাম্বৰসকলে গ্ৰহণ কৰিছিল অৱশ্যে দিগম্বৰসকলে ইয়াক মানি ল'বলৈ অস্বীকাৰ কৰিছিল পল্লৱীত অনুষ্ঠিত দ্বিতীয় পৰিষদত উপংগা ৰূপত নতুন সংযোজন কৰা হৈছিল 12টা অংগৰ ভিতৰত আচৰংগা চুত্তা বা আৰু ভগৱতী চুত্তা আটাইতকৈ গুৰুত্বপূৰ্ণ যদিও পূৰ্বতে জৈন সন্ন্যাসীৰ এজন অনুসৰণ কৰিব লগা আচৰণ বিধিৰ সৈতে সম্পৰ্কিত পিছলৈ জৈন মতবাদবোৰ এক বিস্তৃত প্ৰকাৰে প্ৰকাশ পাইছিল কিন্তু জৈন ধৰ্মৰ বিকাশ কেনেকৈ হৈছিলে ডেভেলপমেণ্ট অফ জৈনিজম তাৰ বিষয়ে অলপ পঢ়ো মহাবীৰৰ শিক্ষাসমূহ জনসাধাৰণৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছিল আৰু তেওঁ যোনখিনি ছ'চাইটিৰ মানুহ আছিলে তেওঁৰ বহুত এট্ৰেক্ট কৰিব পাৰিছিলে যেনেকৈ বুদ্ধিজম গ্ৰ' কৰিছিলে তেনেকৈ মহাবীৰেও নিজৰ জৈনিজমৰ ধৰ্মটো বহুত বিকশিত কৰিব পাৰিছিল আৰু তাৰ কাৰণো বহুতবোৰ আছিলে যেনে জৈন ধৰ্মৰ 11টা মহাবীৰে 11জন শিষ্য আছিলে আৰু তাৰ ভিতৰত তেওঁ এই 11জন শিষ্যক তেওঁ গণাধাৰাস বা হেড অফ স্কুলছ বুলি তেওঁ নামাকৰণ কৰিছিল তাৰ ভিতৰত আৰ্য়া সুধৰ্মা এনেকুৱা এজন গণাধাৰা আছিলে যোনে অকল মহাবীৰক লগ পাইছিল বহুত বছৰৰ কাৰণে এণ্ড হি বিকেম দ্য ফাৰ্ষ্ট থেৰা তাৰমানে চিফ প্ৰিচেপ্টৰ তেওঁৰ শিষ্য হৈ পৰিছিল জৈন অৰ্ডাৰৰ তেওঁ 20 বছৰ মহাবীৰৰ 20 বছৰ ঢুকোৱাৰ 20 বছৰ পিছত তেওঁ ঢুকায় আৰু জৈন অৰ্ডাৰ ইন দ্য ডেইজ অফ দ্য লেট নন্দা কিং ৱাজ এডমিনিষ্ট্ৰেড বাই 2 থেৰাছ দুজন তেওঁৰ শিষ্য আছিলে তেওঁলোকৰ নাম হৈছিলে সম্ভুতা বিজয়া আৰু ভদ্ৰবাহু 6th থেৰা যোনজনৰ নাম আছিলে ভদ্ৰবাহু তেওঁ মৌৰ্য ৰজা চন্দ্ৰগুপ্ত মৌৰ্যৰ কণ্টেম্পৰৰী আছিল তেওঁলোকে একে সময়তে জীৱন নিৰ্বাহ কৰিছিলে আৰু মহাবীৰৰ ফলোৱাৰবোৰ শ্ল'লি যেতিয়া বাঢ়িব লৈছিলে ইন মেনি ৰিজনছ ৰয়েল পেট্ৰনেজিও তেওঁলোকে পাইছিল ৰজাৰ পৰা তেওঁলোকে আৰ্থিক সাহায্য পাইছিলে আৰু তেনেকৈ উদায়ন যোনজন অজাতশত্ৰুৰ ছাকচেছৰ আছিল হি ৱাজ অলছ' আ ডিভোটি অফ দ্য Jaina preachers and also Jain monks were seen on the banks of the river Indusৰ ওচৰত তেওঁলোকক দেখা পোৱা গৈছিলে যেতিয়া আলেকজাণ্ডাৰ ইণ্ডিয়ালৈ আহিছিল আৰু সেইবোৰ লিপিবদ্ধ কৰা হৈছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ ফলোৱাৰ্ছবোৰৰো জৈনিজমৰ আছিলে আৰু তেওঁ কোৱা হয় যে চন্দ্ৰগুপ্ত মৌৰ্যই যেতিয়া নিজৰ থ্ৰন গিভ আপ কৰিছিলে তেতিয়া তেওঁ ভদ্ৰবাহুৰ লগত সাউথলৈ জৈনিজম প্ৰিচ কৰিব গৈছিল জৈনিজমৰ বিষয়ে শিকাব গৈছিলে আৰু মথুৰা আৰু উজ্জয়ন এইটো সময়ত খুব ডাঙৰ জৈনিজমৰ চেণ্টাৰ হৈ পৰিছিলে
সো জৈনিজমৰ সাকসেস আমি গম পাওঁ যে ভাৰতত বেছি বুদ্ধিজমতকৈ আৰু এইটোৰ একচুৱেল কাৰণটো হ'ল যে এই ধৰ্মটোক প্ৰিচ কৰিবলৈ প্ৰাকৃত লেংগুৱেজটো ইউজ কৰা হৈছিলে যোনটো সংস্কৃত ইউজটো কৰাই হোৱা নাছিলে গতিকে সংস্কৃতৰ এটা ৰিপ্লেচমেণ্ট আছিল আৰু চিম্পল আছিলে খুব লেংগুৱেজটো মডেলছবোৰ যোনবিলাক মডেলছ শিকোৱা হৈছিলে প্ৰিচ কৰা হৈছিলে ধৰ্মৰ নীতি নিয়মবোৰ সেইবোৰো বহুত চিম্পল আছিলে আৰু লগতে ৰজাৰ সহায় সাহাৰ্য্যও বহুত সহায় কৰিছিলে জৈন ধৰ্মটো প্ৰচাৰ কৰিবলৈ বা ডেভেলপ কৰিবলৈ যেনেকৈ বৌদ্ধ ধৰ্ম 4বাৰ অনুষ্ঠিত কৰা হৈছিলে পৰিষদবোৰ 4বাৰ অনুষ্ঠিত কৰা হৈছিলে যেনেকৈ বৌদ্ধ ধৰ্মৰ কাউন্সিলছবোৰ বা পৰিষদবোৰ 4বাৰ অনুষ্ঠিত কৰা হৈছিল তেনেকৈ জৈনা কাউন্সিলছ বা জৈনা পৰিষদো আমি দেখিবলৈ পাওঁ অনুষ্ঠিত কৰা হৈছিলে আৰু প্ৰথমবাৰৰ কাৰণে চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনত শেষৰ ফালে দক্ষিণ বিহাৰত এক ভয়ংকৰ দুৰ্ভিক্ষ আৰম্ভ হৈছিল যি প্ৰায় 12 বছৰ ধৰি চলিছিল ভদ্ৰবাহু আৰু তেওঁৰ শিষ্যসকলে কৰ্ণাটকৰ শ্ৰৱণ বেগলালৈ প্ৰব্ৰজন কৰিছিল অন্যান্য জৈনসকল মগধত আছিল আৰু তেওঁলোকৰ নেতা হিচাপে তুলাভদ্ৰ আছিল তেওঁলোকে প্ৰায় 400 খ্ৰীষ্টপূৰ্ব পাটালিপুত্ৰত এখন পৰিষদ য'ত তেওঁলোকে মহাবীৰৰ শিষ্যসমূহ 12টা অংগত বিভক্ত কৰা হৈছিল সেইখন পতা হৈছিলে দ্বিতীয় জৈন পৰিষদ 512 CE বল্লভীত মানে গুজৰাটত অনুষ্ঠিত কৰা হৈছিল আৰু দেৱাধি ক্ষমাচাৰ মানৰ শ্যামাচাৰমানা তেওঁৰ আণ্ডাৰত এখন সভাপতিত্ব অনুষ্ঠিত কৰা হৈছিলে ইয়াৰ উদ্দেশ্য আছিল পবিত্ৰ গ্ৰন্থসমূহ সংগ্ৰহিত কৰা আৰু সেইবোৰ প্ৰণালীবদ্ধভাৱে লিখা অৱশ্যে এইবোৰ প্ৰথম পৰিষদত অংকিত দ্বাদশ অংগহে হেৰুৱাইছিলে 12 Anga drawn at the first council were lost. আমি এইটোৰ কোনো হিষ্টৰিকেল এভিডেন্স পোৱা নাযায় তাৰ বাহিৰে অংগ সকলোবোৰ অৰ্ধমগধীত লিখা হৈছিল এয়াই হৈছে বৌদ্ধ আৰু জৈন ধৰ্মৰ বিষয়ে এটা থুলমূলকৈ আলোচনা ইয়াৰ বাহিৰেও আমি জৈন আৰু বৌদ্ধ ধৰ্মৰ বাহিৰেও আমি বহুতবোৰ সম্প্ৰদায় বিষয়ে আমি জানিবলৈ পাওঁ যেনে শ্ৰাৱণ বেলগোলালৈ পৰা মগধলৈ উভতি অহাৰ পিছত ভদ্ৰবাহুৰ অনুগামীসকলে কেননটো স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰি দিছিলে আৰু তেওঁলোকে কয় যে সকলো 14টা পূৰব হেৰাই গৈছে তদুপৰি দ্য ফলোৱাৰ্ছ অফ ভদ্ৰবাহু তেওঁলোকে যেতিয়া ৰিটাৰ্ণ কৰিছিল শ্ৰৱণ বেলগোলাৰ পৰা তেওঁলোকে 14টা পূৰ্ব হেৰাই গৈছে বুলি তেওঁলোকে এটা হেৰি কৰে আৰু moreover a wide gulf had developed between those who had emigrated and those who had stayed in Magadha যোনবোৰ মাগাধাত থাকি গৈছিল তেওঁলোকৰ মাজত আৰু যোনবোৰ শ্ৰৱণ বেলগোলালৈ গুচি গৈছিল তেওঁলোকৰ মাজত বহুত এটা পাৰ্থক্য আহি গৈছিল গতিকে তেওঁলোকে লাহে লাহে যোনবোৰ গুচি গৈছিল the later they started to wear white garments বগা কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিছিলে and মহাবীৰৰ টিচিংছৰ পৰা বহুতবোৰ বেলেগকৈ নতুনকৈ শিকিবলৈ আৰম্ভ কৰিছিল আধা যোনবোৰ থাকি গৈছিল তেওঁলোকে নেকেড হ'বলৈ আৰম্ভ কৰি দিছিলে আৰু strictly followed the teachings of Mahavir আৰু সেইটোৰ কাৰণে জৈন অৰ্ডাৰটোৰ মাজত এটা স্প্লিট আহি গৈছিল এই স্প্লিটটোত আমি দেখা পাওঁ দুটা সম্প্ৰদায়ৰ উদ্ভাৱন হৈছিল এটা হৈছিল দিগম্বৰ যোনটো হৈছিল স্কাই ক্লাড বা নেকেড মংকছ আৰু এটা হৈছে শ্বেতাম্বৰ যোনে হৈছে হোৱাইট ক্লাড মংকছ So during the later years আমি দেখা পাওঁ যে জৈনিজমৰ মাজত আৰু বহুত স্প্লিটছ আহিছিল যোনটো সবতকৈ ইম্পৰ্টেণ্ট হৈছিলে কিছুমানে আইডল ৱৰ্শ্বিপত বিশ্বাস কৰিছিল মহাবীৰক মূৰ্তিৰ আকাৰত বনাই তেওঁলোকে তেওঁক পূজা কৰিব আৰম্ভ কৰিছিল আৰু কিছুমানে অকল স্ক্ৰিপচাৰ্ছবিলাকে পূজা কৰিছিল এতিয়া এইবোৰক
টেৰাপন্থিজ বুলি কোৱা হয় আৰু among the শ্বেতাম্বৰ্ছ বিলাকৰ মাজতে তেওঁলোকৰ এটা নতুন গোট এটা আৰম্ভ হৈছিল এণ্ড কিছুমানক কোৱা হৈছিল সামায়াস যোনে দিগম্বৰ্ছ বিলাকৰ মাজত তেওঁলোক উদ্ভৱ হৈছিল গতিকে এয়াই হৈছে মহাবীৰ আৰু জৈনিজমৰ মাজত এটা আলোচনা তাৰ বাহিৰেও আমি আৰু হেটেৰডক্স আইডিয়াছ কিছুমানৰ উদ্ভৱ দেখা পাওঁ এইটো সময়ত যাক আমি অন্যান্য হেটেৰডক্স ধাৰণাসমূহ বুলি এটা আলোচনা কৰিম গতিকে বহুতো নন ভেদিক আইডিয়াছ যোনবোৰ ভেদিক আইডিয়াছৰ পৰা অলপ পৃথক আছিলে যোনে ভেদিক আইডিয়াছবিলাকক গৰিহণা কৰিছিলে আৰু ব্ৰাহ্মণ সমাজক গৰিহণা কৰিছিল তেনেকুৱা আইডিয়াছ বা তেনেকুৱা ধাৰণাসমূহ বহুত প্ৰেভেলেণ্ট হৈছিলে এইটো সময়ত 6th century BC সময়ত আৰু তাৰ ভিতৰত অজীৱিকাছবোৰ চবতকৈ ইম্পৰ্টেণ্ট আছিলে এই অজীৱিকাছবোৰ বেচিকেলি আছিলে they were called as Shudra Sannyasins তেওঁলোকক কোৱা হৈছিল ক্ষুদ্ৰ সমাজৰ পৰা তেওঁলোক বিলং কৰিছিল আৰু তেওঁলোকে অবৈদিক ধাৰণাবোৰ প্ৰচলিত আছিল যি পিছলৈ সৰু সৰু সম্প্ৰদায়লৈ বিকশিত হৈছিলে তেওঁলোকৰ ভিতৰত অজীৱিকা সম্প্ৰদায়ৰ চবতকৈ ইম্পৰ্টেঞ্চ আমি বেছি দেখা পাওঁ গতিকে অজীৱিকা আমি যদি কওঁ তেনেহ'লে this sect is said to be established by নন্দা বচ্চা বুলি এজন মানুহে এই সেক্টৰ আৰম্ভণি কৰিছিলে আৰু তৃতীয় ধৰ্মীয় প্ৰধান আছিলে মখালী গোশালা বা মন্থলী পুত্ৰ গোশালা যিয়ে এক সম্প্ৰদায়টোক জনপ্ৰিয় কৰিছিল তেওঁ কৰ্মৰ তত্ত্বক অস্বীকাৰ কৰিছিল আৰু যুক্তি দিছিল যে মানুহ প্ৰকৃতিৰ নিয়মৰ অধীন তেওঁ এইটোও কৈছিল যে কৰ্মা থিয়ৰিটোক একেবাৰে বিশ্বাস নকৰিছিল আৰু তেওঁ কৈছিল যে মানুহ বেচিকেলি নেচাৰ অফ লজৰ ওপৰত বিশ্বাস কৰিব লাগে আৰু অজীৱিকাছবিলাকে এইও বিশ্বাস কৰিছিল যে এজন মানুহৰ ডিড বোৰ সদায় প্ৰিডিটাৰমাইণ্ড হয় তেওঁৰ ভাগ্যৰ ওপৰত ডিটাৰমাইণ্ড হয় আৰু সেইবোৰৰ ওপৰত মানে তেওঁৰ অলৰেডি বাৰ্থৰ লগত তেওঁৰ ভাগ্য ডিচাইড হৈ যায় তেওঁলোকে মানুহৰ প্ৰচেষ্টাক বিশ্বাস কৰা নাছিল আৰু ধৰি লৈছিল যে সকলো প্ৰাণী নিয়তিৰ বিৰুদ্ধে অসহায় আছিলে গোশালাই কৈছিল যে সকলো প্ৰাণীয়ে দুখৰ সন্মুখীন হ'বই লাগিব আৰু স্থিৰ চক্ৰ সম্পূৰ্ণ হোৱাৰ পিছত ই শেষ হ'ব কোনো মানৱীয় প্ৰচেষ্টাই ম্যাদ হ্ৰাস বা দীঘল নকৰে তেওঁৰ অনুগামীসকলে বেছিভাগ গোশালা ৰাজধানী শ্ৰীচবস্তি চাৰিওফালে কেন্দ্ৰীভূত আছিলে য'ত গোশালাই প্ৰচাৰ কৰিছিল আৰু মহাবীৰৰ 16 বছৰৰ আগতে মৃত্যুবৰণ কৰিছিলে অজীৱিকাছৰ বাহিৰেও অন্যান্য ধাৰণা কিছুমান আছিলে যেনেকৈ চৰ্বকাজ যোনে একেবাৰে বস্তুবাদৰ ওপৰত বিশ্বাস কৰিছিল কমপ্লিট মেটেৰিয়েলিজম আৰু তেওঁলোকে বিশ্বাস কৰিছিল যে এজন ব্যক্তিৰ শৰীৰৰ পদাৰ্থৰ দ্বাৰা গঠিত আৰু অৱশেষত বিষয়ত শেষ হ'ব গতিকে তেওঁ বিশ্বাস কৰিছিল যে ইণ্ডিভিজুৱেলৰ বডি ইজ ফৰ্মড অফ মেটাৰ এণ্ড ফাইনেলি ইট উড এণ্ড ইন মেটাৰ সেইকাৰণে তেওঁ কৈছিল যে মানৱ জীৱনৰ লক্ষ্য হ'ব লাগে জীৱনৰ সকলো ভৌতিক আনন্দ উপভোগ কৰা পুৰাণ তেওঁ চব মেটেৰিয়েল প্ৰেজেঞ্চৰ ওপৰত বিশ্বাস কৰিছিল আৰু তেওঁ কৈছিল যে মেটেৰিয়েলি মানুহ নিজকে সদায় সুখত ৰাখিব লাগে আৰু এজন প্ৰিচেপ্টৰ আছিলে পুৰাণা কাশ্যপা তেওঁ প্ৰিচ কৰিছিল দ্য ডক্ট্ৰিন অফ আক্ৰিয়া নন একশ্যন তেওঁ কৈছিল যে অকাৰ্য ওপৰত ধ্যান দিছিলে একেদৰে তেওঁ কৈছিল যে হি ৱাজ এ ব্ৰাহ্মণা একচুৱেলি হি ৱাজ এ ব্ৰাহ্মণা টিচাৰ whose main doctrine was that action did not lead either to merit or to demerit তেওঁ কৈছিল যে মানুহৰ কাৰ্যই তেওঁলোকৰ একো ভালো কৰিব নোৱাৰে আৰু একো বেয়াও কৰিব নোৱাৰে গতিকে according to him if a man killed all the creatures on earth he would not incur any sin গতিকে তেওঁ কৈছিল যে মানুহে যদি এজন জন্তু মাৰিও দিয়ে বা যিকোনো বস্তুকে হাৰ্ট কৰে হেতুৰ কাৰণে তেওঁ একো দুখী হ'ব নালাগে বা একো তেওঁৰ পাপ নহয় গতিকে similarly he would not earn
not earn any merit through a good deed or even by the standing on the banks of the Ganges. তেওঁ কৈছিল যে গংগাৰ পাৰত থিয় হৈও মানুহে একো ভাল deed গ্ৰহণ কৰিব নোৱাৰে। আৰু তেওঁৰ বাহিৰেও আৰু এগৰাকী আছিলে অজিতা কেশমকালী। তেওঁ প্ৰচাৰ কৰিছিল যে সকলো মৃত্যুৰ সৈতে সমাপ্ত হৈছিল আৰু মৃত্যুৰ পিছত আৰু কোনো জীৱন নাই। তেওঁ গতিকে সেলফ কন্ট্ৰোল, গিভছ ট্ৰুথফুলনেছ এইবোৰৰ ওপৰতো হেৰি কৰিছিলে। আৰু তেওঁ কৈছিল যে যিকোনো ফ্ৰুটছ অফ গুড অৰ বেড একশ্যনছ অৰ পাৰ্চনছ পজেছিং হায়াৰ অৰ ছুপাৰ নেচাৰেল পাৱাৰ্ছৰ ওপৰত তেওঁ বিশ্বাস নকৰিছিল। আৰু তেওঁৰ এই ধৰ্মটোৰ বিষয়ে চেক্টৰ বিষয়ে নাথিং ৰং ইন এনজয়িং প্লেজাৰ্ছ অফ দ্য ৱৰ্ল্ড। গতিকে তেওঁ গিফ্ট লোৱাত বা যিকোনো কাম যিটোৱে মানুহক সুখ দিব পাৰে তেওঁৰ এইবিলাকৰ ওপৰত বিশ্বাস কৰিছিল। আৰু এগৰাকী তেনেকুৱা প্ৰিচাৰ আছিলে পাদুকা কচ্চায়না। তেওঁ প্ৰিচ কৰিছিল দ্য ডক্ট্ৰিন অফ অশ্বগতাবাদা। চ' অশ্বগতাবাদাৰ মতে তেওঁ কৈছিল যে 7 এলিমেণ্টছ আছে, 7টা এলিমেণ্টছ আছে যিয়ে পেইন অৰ প্লেজাৰ আনিব পাৰে। আৰু শৰীৰটো অৱশেষত এই 7টা উপাদানৰ দ্ৰৱীভূত হয়। গতিকে তেওঁ কৈছিল যে দ্য বডি ইজ আল্টিমেটলি ডিজলভড ইনটু দ্য 7 এলিমেণ্টছ অফ দ্য ৱৰ্ল্ড অফ পেইন এণ্ড প্লেজাৰ। গতিকে এই নতুন ধৰ্মীয় যোনটো ইমাৰ্জেঞ্চ হৈছিলে বা নতুন আমি যোনবিলাক হেটেৰটেক্স ছেক্সৰ কথা পঢ়িলোঁ, সেইবোৰে আমাৰ নতুন যোনটো সেই চেঞ্চুৰীৰ মানুহবিলাকৰ আছিল সেই মানুহবিলাকৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাইছিল, কেনেকৈ চলাচল কৰিছিলে তাৰ বিষয়ে অলপ জানো। গতিকে দিছ ৰাইজ এণ্ড ডেভেলপমেণ্ট অফ নিউ ৰিলিজিয়াছ আইডিয়াছ বহুত ধৰণৰ চেঞ্জেছ আনি দিছিলে। বৌদ্ধ আৰু জৈনসকলৰ জাতি ব্যৱস্থাক কোনো গুৰুত্ব দিয়া হোৱা নাছিল, প্ৰথমবাৰৰ কাৰণে তেনেকুৱা হৈ আছিল। গতিকে তেওঁলোকে বিভিন্ন জাতিৰ সদস্যসকলক তেওঁলোকৰ ধৰ্মীয় ভ্ৰমণত গ্ৰহণ কৰিছিল। আৰু ব্ৰাহ্মণীয় গ্ৰন্থসমূহে ব্যৱসায়িকসকলক এক নিম্নমানৰ স্থিতি প্ৰদান কৰিছিলে। গতিকে তদুপৰি ভৱিষ্যত জীৱনৰ বাবে এই নতুন ধৰ্মীয় ধাৰণাসমূহৰ দ্বাৰা কৰ্মৰ ওপৰত গুৰুত্ব দিয়াটোৱে পৰোক্ষভাৱে ব্যৱসায়িক সম্প্ৰদায়ৰ কাৰ্যকলাপৰ ওপৰত পক্ষপাতী আছিল। নতুন ধৰ্মবোৰে প্ৰাকৃত পালি আৰু অৰ্ধগাধীৰ দৰে ভাষাক গুৰুত্ব দিছিলে। এই ভাষাবোৰত বৌদ্ধ আৰু জৈন দৰ্শনৰ বিষয়ে আলোচনা কৰা হৈছিল আৰু পিছত স্থানীয় ভাষাত কেননত লিখা হৈছিল। এইটোৱে স্থানীয় সাহিত্যৰ বিকাশৰ পথত প্ৰশস্ত কৰিছিলে। গতিকে আমি গম পাওঁ যে এই যে যোনটো ছ'চাইটিয়েল ইকুৱালিটি যোনটো ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছিল ডিউৰিং দিছ পিৰিয়ড, ইট ৱাজ ফৰ দেট ৰিজন অনলি বুদ্ধিষ্ট এণ্ড জৈনিজম বিকেম চ' পপুলাৰ এণ্ড কাষ্ট ছিষ্টেমটোক তেওঁলোকে ৰিজেক্ট কৰিছিলে আৰু তেওঁলোকে মেম্বাৰ্ছ অফ ডিফাৰেণ্ট কাষ্টক তেওঁলোকে অন্তৰ্ভুক্ত কৰিবলৈ সহায় কৰিছিল। তেওঁলোকে কোনো জাতি বা মানুহৰ তল বুলি নাভাবিছিল, তেওঁলোকে সকলো কাৰণে অ'পেন আছিল। গতিকে তেওঁলোকে বহুত মানুহৰ পৰা দান দক্ষিণাও লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু যিহেতু এইটো সময়ত যোনটো কমাৰ্চিয়েল ক্লাছ, যোনটো জৈনা ধৰ্ম, most of the people who took up the Jaina dharma, they also contributed a lot, কাৰণ তেওঁলোকে এতিয়া the rich middle class হৈ গৈছে। আৰু সেইটো কাৰণে এইবোৰৰ সহায়ত তেওঁলোকে ৰিলিজিয়াছ আইডিয়াছবিলাকো প্ৰিচ কৰিবলৈ তেওঁলোকক সহায় কৰিছিলে। আৰু লগতে আমি এইটোও গম পাওঁ যে ৰিজনেল যোনবিলাক লেংগুৱেজেছ আছিলে, যোনটো পালি, প্ৰাকৃত আৰু অৰ্ধমাগাধীত যোনবোৰ কিতাপ লিখা হৈছিল, যেনেকৈ পালিত লিখা হৈছিলে বুদ্ধিজমৰ কিতাপবোৰ, আৰু প্ৰচাৰ কৰোঁতেও পালি ইউজ কৰা হৈছিলে। লগতে জৈনা ধৰ্মটো আমি জানো যে প্ৰাকৃত ভাষাক ইউজ কৰিছিলে। গতিকে এইবোৰে ৰিজনেল লেংগুৱেজেছৰ ডেভেলপমেণ্ট কৰিছিলে। আৰু সেইবোৰৰ লগতে আমি এইটো দেখা পাওঁ যে এইটো সময়ত যোনটো ষষ্ঠ শতিকাৰ ইমাৰ্জেঞ্চ এণ্ড এষ্টাব্লিছমেণ্টছ অফ নিউ ৰিলিজিয়াছ আইডিয়া আছিলে, সেইটোৱে ছ'চিঅ' ইকনমিক নিডছটোক সহায় কৰিছিলে। যোনটো সামাজিক নিড আছিলে, অৰ্থসামাজিক প্ৰয়োজনীয়তাখিনি সহায় কৰিছিলে উদ্ভৱ কৰিবলৈ। আৰু ইয়াৰ ভিতৰত
যোনটো বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ অতি জনপ্ৰিয় হৈ পৰাৰ এইটোৱে ৰিজন আছিল কিছু পাৰ্থক্য থকাৰ স্বত্তেও দুয়োজন বুদ্ধ আৰু মহাবীৰ দুজনৰে মানৱতা নৈতিক জীৱন কৰ্ম আৰু অহিংসাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু এইটো দেখা পাওঁ যে তেওঁলোকৰ আৰু এটা চিমিলাৰিটিজ আছিল যে তেওঁলোকে বৈদিক ধৰ্ম নীতি নিয়মবোৰ একেবাৰে গৰিহণা কৰিছিলে দুয়োজনে ব্যৱস্থা জনজাতিৰ ব্যৱস্থা ব্ৰাহ্মণসকলৰ আধিপত্য পশু বলি আৰু ঈশ্বৰৰ ধাৰণাক যথেষ্ট সমালোচনা কৰিছিল এইটো বিদ্যমান যে বৈদিক ধৰ্মৰ বাবে পোনপটীয় প্ৰত্যাহ্বান আনিবলৈ তেওঁলোকে প্ৰথমবাৰৰ কাৰণে সক্ষম হৈছিলে ইয়াৰ উপৰিও আমি গম পাওঁ যে তেওঁলোকে কিছুমান নতুনকৈ তেওঁলোকে আইডিয়াজ আনি দিছিল যেনেকৈ মৰেল লাইফ কৰ্মা আহিংসা তেওঁলোকে গুৰুত্ব দিছিল নিজৰ কৰ্মৰ ওপৰত নিজৰ কৰ্মই যে ধৰ্ম সেইবোৰ কথা শিকাইছিলে অহিংসাৰ ওপৰত বিশ্বাস কৰিবলৈ শিকাইছিলে তেওঁলোকে কৈছিল যে এগ্ৰিকালচাৰো মানুহক কৰিব মানা কৰিছিলে যিহেতু পোক পৰুৱা মানুহে ধ্বংস কৰিব পাৰে বা মহাবীৰেতো কাপোৰে বাদ দি দিছিলে যাতে তেওঁ যিকোনো পোক পৰুৱাৰ ওপৰত বহিব নোৱাৰে বা যিকোনো বস্তুক তেওঁ হাৰ্ট কৰিব নোৱাৰে গতিকে এই ধৰণৰ আইডিয়াজবোৰ তেওঁলোকে মানুহৰ মাজত প্ৰচাৰ কৰিছিল আৰু তেওঁলোকে এয়া শিকাইছিল যে হিউমেনিটেৰিয়ান আইডিয়াজবিলাক মানুহক ভাল পাবলৈ শিকাইছিল ব্ৰাদাৰহুড শিকাইছিলে আৰু কাষ্টিজমৰ ওপৰত বিশ্বাস কৰিবলৈ মানা কৰিছিলে লগতে আমি ইয়াতেও আজি শিকিলোঁ আজীৱিকাজবিলাকৰ বিষয়ে তেওঁলোকৰ ফিলচফিৰ বিষয়ে আৰু কেনেকৈ তেওঁলোকে বেলেগবোৰ ছেক্টৰৰ কথাও শিকিলোঁ যেনে যোনবোৰ আছিলে মাখালী গোচালাৰ আজীৱিকাজ যোনে বিশ্বাস কৰিছিল যে মানুহৰ অলৰেডি তেওঁলোকৰ প্ৰি ডিটাৰমাইণ্ড এটা ভাগ্য আছে তেওঁলোকে যিকোনো কৰ্মৰে বা যিকোনো ডিডছেৰে তেওঁলোকে সেই ভাগ্যখন বদলাব নোৱাৰে গতিকে সেই ডেষ্টিনিৰ ওপৰত বিশ্বাস কৰিয়ে মানুহে চলিব লাগিব আৰু কোনো কৰ্ম বা হিউমেন এফৰ্ট মানুহৰ থাকিলেও সেই ভাগ্যখনক তেওঁলোকে সলাব নোৱাৰে ৰিডিউচো কৰিব নোৱাৰে লেনদেনো কৰিব নোৱাৰে নিজৰ ভাগ্যখন তাৰ লগতে আমি চৰ্বকাজবিলাকৰ বিষয়েও শিকিলোঁ চৰ্বকাজে মেটেৰিয়েলিজমৰ ওপৰত বিশ্বাস কৰিছিল তেওঁলোকে কৈছিল যে মানুহৰ বডিটো মেটাৰৰ সৈতে বনোৱা হয় আৰু মেটাৰত মিলি যাব গতিকে সেই সময়টো আমি যিহেতু আমি পৃথিৱীত আছোঁ এইটো সময়ত চব মেটেৰিয়েল প্লেজাৰ্ছ এনজয় কৰিব লাগে লগতে আমি পুৰণা কাশ্যপৰ বিষয়ে শিকিলোঁ সেই পুৰণা কাশ্যপে শিকাইছিল নন একশ্যনৰ বিষয়ে তেওঁ শিকাইছিল যে যিকোনো কৰ্মই আপোনাক মেৰিট বা ডিমেৰিট আনি দিব নোৱাৰে আপোনাৰ লাইফত আৰু তেওঁ কৈছিল যে আমি পশু যদিও বধ কৰোঁ আমাৰ একো তাৰ দ্বাৰা হানি হ'ব নোৱাৰে আৰু আমি দান দক্ষিণা কৰিলেও তাৰ পৰা আমাৰ একো ভাল হ'ব নোৱাৰে লগতে আমি অজিতা কিসমকালীনৰ বিষয়েও শিকিলোঁ তেওঁ কৈছিল যে there is nothing as life after death আৰু তেওঁ কৈছিল যে বেড আৰু গুড একশ্যনছে লাইফৰ ডেথৰ পিছত একো হেল্প নকৰে একো ফ্ৰুটছ অফ গুড বা ফ্ৰুটছ অফ বেড একশ্যনছ একো নাথাকে ছুপাৰ নেচাৰেল পাৱাৰ্ছৰ ওপৰতো তেওঁ বিশ্বাস নকৰিছিলে আৰু ফাইনেলি আমি গম পালোঁ পাদুকা কচ্ছায়নৰ বিষয়ে যোনে এইটো ধৰ্ম প্ৰিচ কৰিছিল যাৰ নাম আছিলে আশা বস্তাৱাদা আৰু তেওঁ বিশ্বাস কৰিছিল 7 এলিমেণ্টছৰ ওপৰত আৰু তেওঁ কৈছিল যে আমাৰ বডি আল্টিমেটলি এই 7 এলিমেণ্টছত মিলি যাব আৰু কোনো পেইন এণ্ড প্লেজাৰে এই বস্তুটোক ৰখাব নোৱাৰে গতিকে এয়াই হৈছে বুদ্ধিজম আৰু জৈনিজমৰ এটা সাৰাংশ ইয়াৰ কিছুমান নতুনকৈ ৱৰ্ডছো আমি শিকিব পালোঁ যেনেকৈ তীৰ্থংকৰা মানে হৈছে জৈন প্ৰিচাৰ্ছ তাৰ লগতে আমি গম পালোঁ ছেক্টৰ বিষয়ে হোৱাট ইজ আ ছেক্ট আ গ্ৰুপ অফ পিপল ইউনাইটেড বাই বিলিভছ বহুতবোৰ মানুহ যেতিয়া এটা ধৰ্ম বা এটা বিশ্বাসৰ ওপৰত চলে সেইটো এটা ছেক্ট বুলি কোৱা হয় তাৰ লগতে আমি পালোঁ এটা ৱৰ্ড বিভাজন যোনটো আমি দেখা পালোঁ যে বুদ্ধিজম আৰু জৈনিজমত হৈছিল বহুতবোৰ বিভাজনত তেওঁলোক বিভক্ত হৈ গৈছিলে লগতে আমি আৰু এটা ৱৰ্ড পালোঁ যোনটোক আমি কৈছোঁ হেটেৰডক্স যোনটো নন অৰ্থডক্স আছিলে অৰ্থডক্স মানে হৈছে
ক'ব পাৰি যোনবোৰ বৈদিক নীতি নিয়ম আছে সেইবোৰ আছিল অৰ্থডক্স, আৰু এতিয়া নতুনকৈ যোনবোৰ ছেক্টবোৰ নতুনকৈ ডেভেলপ হৈছে সেইবিলাকক আমি নন অৰ্থডক্স বা হেটেৰডক্স বুলি ক'ব পাৰোঁ। লগতে আমি শিকিলোঁ অহিংসাৰ বিষয়ে। অহিংসা মানে হৈছে নন ভায়লেন্স। আৰু নতুন এটা ৱৰ্ড শিকিলোঁ আজি, চিজন বা ডিভিজন। পূৰ্বজৰ কথা শিকিলোঁ, জৈন ৰিলিজিয়াছ টেক্সট। গতিকে আজি আমি ইয়াতে সমাপ্ত কৰোঁ। থ্যাংক ইউ সো মাচ।